সমূহ ৰাইজক সাক্ষী কৰি জুবিন ক্ষেত্ৰত আমি তেখেতক আচলতে চাকি বন্তি জ্বলাই তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ। জুবিনৰ নাহৰ 2026 চেনাই বাখৰুৱা গীতটি, যিটো গীত তেখেতৰ বহু সপোন আছিলে, আশা আছিল, পৰিকল্পনা কৰিছিল যে এই গীতটি তেখেতে বাণীবদ্ধ কৰিব, এইবাৰ নাহৰত সন্নিৱিষ্ট কৰিব খগেন গগৈ ডাঙৰীয়াৰ সৈতে। আৰু সকলোৱে দেখিছে যে বিহু সম্ৰাট খগেন গগৈ ডাঙৰীয়াৰ সৈতে তেখেতে বিভিন্ন মঞ্চত বাটে পথে এই গীতটি গাই আছিল, চেনাই বাখৰুৱা। আৰু এই সপোনৰ আচলতে গীতটিক আমি আগবঢ়াই দিছোঁ অসমৰ ৰাইজৰ ওচৰলৈ বাণীবদ্ধ কৰি। আৰু সম্পূৰ্ণ নিভাঁজ এটা বিহুগীত হয় আৰু কোনো ধৰণৰ অত্যাধুনিক আমি আধুনিকীকৰণ কৰা নাই। জুবিন দাই যি ধৰণে ঢোলৰ বিহু ভাল পাইছিলে, তেখেতে নাহৰ এলবামটো ঢোলৰ বিহু হিচাপে কৰি গৈছিল আৰু তেনেকুৱাকৈ কৰিছোঁ। ইয়াত কোনো বেছি আধুনিকীকৰণ কৰা নাই আৰু জুবিন দাই যি ধৰণে কৰিম বুলি ভাবিছিল তেনেধৰণে কৰিছোঁ। কিন্তু কেৱল তেখেতৰ কণ্ঠ আমি অকণমান অভাৱ অনুভৱ কৰিম, যদিও মই অকণমান তেখেতৰ কণ্ঠ ষ্টেজত গোৱা অকণমান লগাই দিছোঁ আৰম্ভণিতে খগেন দাৰ লগত।